বহুদিনীয়া এক আন্দোলনৰ শেষত আজি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন আজি বিধানসভাত উপস্থাপন হ'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। আমি সম্পূৰ্ণৰূপে আশাবাদী যে অসমৰ ৬ জনগোষ্ঠীয় ৰাইজে এটা আশাপঞ্জীয়ক ফল লাভ কৰিব। ইয়াৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ যে ৬ জনগোষ্ঠীক আচলতে দুটা ভাগত বিভক্ত কৰিছে বুলি ইতিমধ্যে এটা বাতৰি প্ৰচাৰ হৈছে। কিমান দূৰ সত্যতা আমি এতিয়ালৈকে জানিব পৰা নাই। শেষত আমি যেতিয়া গোটেই বিষয়টো তেওঁলোকে কেনেধৰণে ৰিজাৰ্ভেশ্যন দিছে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণক কেনেকৈ ভাগ কৰিব বিচাৰিছে, এই কথাখিনি পৰ্যালোচনা কৰাৰ পিছত বিভিন্ন ৰাইজৰ ৰিহা পৰামৰ্শ লোৱাৰ পিছতে আমি আচলতে ক'ব পাৰিম আচলতে এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণে আমাক কিমান দূৰ সফল কৰিব বা কিমান দূৰ আমাৰ আশাবিলাক তাত প্ৰতিফলিত হ'ব, আমি ইয়াৰ পিছত নিশ্চিতভাৱে জানিব পাৰিম। সদ্যহতে আমি আজি সকলো আশাবাদী। আজি সমগ্ৰ অসমৰ চুতীয়াকে প্ৰমুখ্য কৰি ৬ জনগোষ্ঠীয় ৰাইজে আজি অসম বিধানসভাৰ প্ৰতি দৃষ্টি নিবদ্ধ কৰিছে, যাতে আজি ইমান দিনে যি আন্দোলনৰ ফলত আজি বিলখন উপস্থাপন হ'বলৈ গৈ আছে, গতিকে এই বিলখনে যাতে ৬ জনগোষ্ঠীয় জনজাতীয় ৰাইজৰ আশাবিলাক যাতে প্ৰতিফলিত কৰে। ধন্যবাদ।